আৰু এটা কথা স্পষ্ট, এতিয়াও তেওঁলোকে জানিব লাগিব এইখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ চলি আছে। যদি ভাবিছে যে ধুবুৰীত ৰকিবুল হুছেইন জিকিছে, গতিকে তেওঁলোকৰ উৎপাত বাঢ়িছে বুলি ভাবিছে, তেতিয়াহ'লে তাক কেনেকৈ কণ্ট্ৰল কৰিব লাগে আমি জানো। ফকীৰগামৰ ভূমিকেন্দ্ৰিক বিবাদে লৈছে অন্য মূৰ। শুকুৰবাৰে দুই পক্ষৰ মাজত হৈছিল মাৰপিট। মই ভাবোঁ যে মাটিৰ মালিকৰ গাত জগৰ আছে, তেখেতে মিল হৈ পেলাই মাটিটো বিক্ৰী কৰিব লাগিছিল। গতিকে আমাৰ নামাপাৰা গাঁও আমি জন্মলগ্নৰ পৰাই চাই আছোঁ, কোনো কমিউনেল ভাৱ নাই আৰু আমি এই কমিউনেল ভাৱটো নিবিচাৰোঁ। তৃতীয় শক্তিয়ে যদি কোনোবাই আহি মানে হিংসাত্মক ঘটনা ঘটাব খোজে, মই ভাবোঁ আপোনালোকৰ জৰিয়তে মই ক'ম জিলা উপায়ুক্তক, পুলিচ প্ৰশাসনক যাতে এইটো সঠিক তদন্ত কৰি তেখেতসকলক দোষী সাব্যস্ত তেখেতক আইনী প্ৰয়োগ কৰে যাতে। শনিবাৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ফকীৰগামত উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। এয়া শুকুৰবাৰৰ দৃশ্য। এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুই সম্প্ৰদায়ৰ মাজত সংঘটিত হয় তীব্ৰ মাৰপিট। এই মাৰপিটত দুই পক্ষৰ 10 গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হয়। ঘটনাৰ পাছতে অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। এই ঘটনা বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে আৰু মাটিৰ গৰাকীৰ ভূমিকাৰ বাবে সংঘটিত হোৱা বুলি স্থানীয় ৰাইজৰ পৰা জানিব পৰা গৈছে। আচলতে সম্পূৰ্ণ ঘটনাটো কি? এই মাটিৰ মালিকটো হ'ল নিখিল ঘোষ। মাটিৰ মালিকটো এই যিটো আমাৰ এগেষ্ট পাৰ্টি, তেখেতক আদি কৰি খাবলৈ দিছিলে, ময়ো জানো বহুদিন আগত আদি কৰি খাই আছিলে। কিন্তু আমি দেখা পালোঁ এইবেলি ইৰি ছিজনটো, ইৰি যিটো মানে ধান ৰুৱে, সেইটো 3 মাহ 4 মাহমান লাগে। সেইটো সময় 4 মাহমান আগৰ পৰা তেখেতসকলে আকৌ ইৰি মানে ৰুই আছে। আমি দেখা পালোঁ ইৰি ৰুই আছে। তাৰপিছত 1 মাহমান আগত, 1.5 মাহমান আগত মই শুনা পালোঁ যে মাটিটো এটি বিক্ৰী হ'ল বুলি শুনা পালোঁ যে এইটো 8.5 লাখ টকা মানে এডভান্স দি পেলাই মাটিৰ মালিকে কৈছে তোমালোকে মাটিটো খাই থাকা আৰু যিকোনো কাম আছে অফিচিয়েলি কামটো শেষ হোৱাৰ পিছত আমি মাটিটো বাকীটো টকা লৈ আমি মানে সম্পূৰ্ণ হেৰি কৰি দিম। এইটো কিনিছে মকবুল শেখে কিনিছে আৰু সেইমতে আমি কালি যিটো এইখিনিয়ে দেখা পালোঁ। গতিকে যি মাটিৰ মালিক, মই ভাবোঁ যে এইখিনি জেগাত আমাৰ মাটিৰ যিজন মাটিৰ মালিকে বস্তুটো অলপমান দুখ আছে বুলি মই গম পাওঁ। যে কেনেকৈ গম পাওঁ মানে জানিলোঁ যে মাটিৰ মালিকে যদি স্পটত আহি ক'লে হয়, আগতে আহি ক'লে হয় যে মই মোৰ নিজৰ মাটি মই বিক্ৰী কৰিছোঁ, তেখেতসকলক বিক্ৰী কৰিছোঁ, আপোনালোকে কাজিয়া কৰিব নালাগে বা কিবা মিলা প্ৰীতি কৰি লওক আপোনালোকে। বা আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহ আছে, সংগঠনো আছে, তেখেতৰো সংগঠন আছে, আক্ৰাছু আছে, ফেডাৰেশ্যন আছে, তেখেতসকলক মাতিব লাগিছিল। মাতি পেলাই এটা আলোচনা কৰিব লাগিছিল যে এইটো আমাৰ যিহেতু মাটিটো আমি দি দিছোঁ, গতিকে এই মাটিৰ সমস্যাটো আপোনালোকক মাতি আমি এইটো সমাধান কৰিম, যাতে এইটো কাজিয়া নাথাকে। সেই বস্তুটো যদি কৰিলে হয়, কালি মই ভাবোঁ কালি কাজিয়াটো নহ'ল হয়। গতিকে মই ভাবোঁ যে মাটিৰ মালিকৰ গাত জগৰ আছে, তেখেতে মিল হৈ পেলাই মাটিটো বিক্ৰী কৰিব লাগিছিল। মাৰপিটৰ সূত্ৰপাত হ'ল কেনেকৈ? এজন মানুহে এইটো মাটি বন্দোবস্ত কৰিছে 2 লাখ টকাত। মানে সিহঁতে মানে ওপৰঞ্চি যাই মানে মালিকক টকা মানে দি মানে বায়নাপত্ৰ কৰিছে। তাই সেইটো মাটি নিয়ে কেঁচাল হৈ আছে। তাৰ ভিতৰত আমরা ৰাইজে সেই মাটিটো কিনি ল'ম বুলি খুজিছোঁ। মানে ৰাইজক দুখীয়া মানুহ বহুত আছে আমাৰ নামাপাৰা গাঁৱৰ অঞ্চলত। সেইটো মানে কৈছোঁ বোলে আমাৰ গাঁৱৰ মানুহ দুখীয়া মানুহ আছে, আমাৰ নদী এইটো ভাঙি লৈ আছে, বাৰী কৰা মাটি নাই, তা আমাক অলপমান এইফালৰ পৰা মাটি দিলে আমি বাৰী টাৰী কৰি থাকিম বুলি কৈছোঁ। বোলে এইটো মাটি আমি কিনি ল'ম বুলি খুজিছোঁ। তা এইটো মানে মালিকৰ লগত জয় বন্দোবস্ত কৰিছে না নাই কৰিছে সেইটো আমি নাজানো। তা মাটি লৈ আজি কেঁচাল লাগিছে। তা আমাক মানে ৰাইজে থাকিয়ে আমরা এইটো সিদ্ধান্ত লৈছোঁ বোলে আমি বাছৰ মানে কি লৈ মানে ঘিৰি ল'ম, এইটো আর কি সিদ্ধান্ত লৈছোঁ। মানে বাছৰ কিটো লৈ যাওয়ার অৱস্থাতে সিহঁতে কমেও 15-20 জন মানুহ নাটি ঠাঙা লৈ আহিছে, আহিয়ে মারপিট আরম্ভ কৰিছে। কয় যে বেড়া দে, আমি থাকতি তোরা বেড়া দে, দেখি কি করে। 3টা ঘর তোরা কি উড়ে দিবার পাস না, মুসলিমের 3টা ঘর তোরা উড়ে দে, গুলি ওয়ান কর, গুলি মার। গুলি ওয়ান করছে ওই যে জিএম স্যারের সাথে ওই যে 2টা পুলিশ আইছিল, গুলি ওয়ান করছে। তারপরে আবার কয় আমি থাকতে তোরা খোড়াগার। ওরা জিএমের কাছে আগেও 2-3 বার গেছে, কয় আমি কেসাল না হলে আমি ওই জায়গায় কেমন করে যাবো, কেসাল কর তারপরে আমি যাবো। তারপরে ওরা জিএমে অর্ডার দিয়ে দিছে তোরা বেড়া দে। তারপর ওরা আইসে সকালে আইসে বাঁশ টাস কাইটে বেড়া, জিএম কয় আমি বাজার আছি তোরা বাঁশ খোড়া নিয়ে যা। ওরা বাঁশ খোড়া নিয়ে যাইতে জিএম আইসে
কয় বেড়া দে, আমি থাকতি তোরা বেড়া দিয়ে শেষ কর। তারপরে আমার শ্বশুর যাইয়া কইছে, বাবা কইছে যে বেড়া দিও না, আমার এটা কিনা মাটি, আরো মাটি আছে তোমরা ওইটা নেও, ওই যে মাটি আছে ওইটা নেও। কয় না আমার ওইটা লাগে না, আমার এইটাই লাগে। কয় এটা তো আমরা কিনে নিছি, এটা তোমার কি কিসের জন্য লাগে, তার মানে তোমরা কাইজা করবে নাহি। মাটির মালিক আসে নাই, মাটির মালিক থানায় ডাহাইলে থানায় আসবো, ইয়ারাই আসলে চম্পকের ডরে ইয়ারাই আসে নাই। শুকুৰবাৰে মাৰপিটৰ ঘটনাৰ পাছতেই ঘটনাস্থলীত মন্ত্ৰী উপস্থিত হৈ দোষীক কঠোৰ শাস্তি বিহিবলৈ নিৰ্দেশ দিয়ে। যোৱাকালি যিটো ঘটনা ঘটিলে আৰু ইয়াৰ খবৰ পোৱাৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে মই ইয়ালৈ আহিছোঁ আৰু ইয়াত আহি যিটো পৰিৱেশ দেখা গৈছে যে এই পৰিৱেশত আমাৰ খিলঞ্জীয়া মানুহ ভূমিপুত্ৰ কোচ ৰাজবংশীসকলো যেন আজি ইয়াত সুৰক্ষিত নহয় সেইটো অনুভৱ কৰা হৈছে। আৰু এটা কথা স্পষ্ট ভাষাৰে কৈ দিওঁ যে ইয়াত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ সদায় সুৰক্ষিত হৈ থাকিব। ইয়াত কোনোবাই যদি আঙুলি দাঙি কথা ক'ব খোজে তাৰ ওপৰত আইনগতভাৱে যিমান কঠোৰ ব্যৱস্থা ল'ব লাগে লোৱা হ'ব। ইয়াত কোনো চিন্তা কৰিব নালাগে। মই আজি ইয়ালৈ আহি আমাৰ যিসকল খিলঞ্জীয়া লোক, আমাৰ লোক ইয়াতে বৰ্মন সম্প্ৰদায়ৰ বা আমাৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ যিসকল লোকক কালি এই ধৰণে এটাক কৰা হৈছে, তেওঁলোকক আক্ৰমণ কৰা হৈছে, সেইসকলক মই নিশ্চিত সুৰক্ষাৰ নিশ্চিত দিছোঁ। ইয়াত চিন্তা কৰিব লগা নাই। আৰু যিসকলে বাহিৰৰ পৰা অহা এই বাংলাদেশী মূলৰ অনুপ্ৰৱেশকাৰীসকলে আমাৰ খিলঞ্জীয়া মানুহক এনেকৈ আক্ৰমণ কৰাটো আমি কেতিয়াও সহ্য নকৰোঁ। আৰু এটা কথা স্পষ্ট, এতিয়াও তেওঁলোকে জানিব লাগিব এইখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ চলি আছে। যদি ভাবিছে যে ধুবুৰীত ৰকিবুল হুছেইন জিকিছে, গতিকে তেওঁলোকৰ উৎপাত বাঢ়িছে বুলি ভাবিছে, তেতিয়াহ'লে তাক কেনেকৈ কণ্ট্ৰল কৰিব লাগে আমি জানো। ইতিমধ্যে আৰক্ষীয়ে মাৰপিটৰ সৈতে জড়িত 7জনক গ্ৰেপ্তাৰ কৰিছে। যোৱাকালি ঘটনাত আমি এতিয়ালৈকে 6জন মানুহ এৰেষ্ট কৰিছোঁ। আজি তেওঁলোকক ফৰৱাৰ্ড কৰা যেহেতু মন্ত্ৰী আজি আছিলে আৰু নিৰ্দেশ দিছে তেখেতে কেইজন অনাৰ কাৰণে 24 ঘণ্টাৰ ভিতৰতে যোৱাকালি ঘটনাটো এতিয়ালৈকে 6জন মানুহ আমি ধৰা হৈছে। আজি তেওঁলোকক আমি ফৰৱাৰ্ড কৰিম। তদন্ত চলি আছে, এতিয়া তদন্ত আগবঢ়াই গ'লে তাৰপিছত জনাব পাৰিম। এই ঘটনাৰ পৰৱৰ্তী সময়ত কি ৰূপ লয় সেয়াহে লক্ষণীয় হ'ব। কোকৰাঝাৰৰ পৰা কনক চন্দ্ৰ বড়ো, অসম লাইভ 24।